Hello my dear friends, আপোনালোক সকলোকে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজুলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত কারেন্ট এফেয়ার্স সম্পৰ্কে আলোচনা কৰিম। ইয়াত 20টা অতি দৰকাৰী প্ৰশ্ন লোৱা হৈছে। আপোনালোকে যিসকলে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশন 2022 গ্ৰেড 3 পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে, আপোনালোকৰ বাবে খুবেই প্ৰয়োজনীয়। ইয়াৰ উপৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কারেন্ট এফেয়ার্সৰ টপিকসমূহ খুবই গুৰুত্বপূৰ্ণ। আহকচোন প্ৰশ্নোত্তৰসমূহ জানি লওঁ। ইয়াত প্ৰথম প্ৰশ্ন দি আছে, হু ওন অস্ট্রেলিয়ান ওপেন 2022 ওমেন সিঙ্গলস। ইয়াত দিয়া বিকল্পসমূহ দি আছে ডেনিয়েল কলিন্স, নমি ওসাকা, জেনিফাৰ ব্ৰেডি এণ্ড এছলেগ বাৰ্টি। ইয়াত চাওক অপশ্যন নম্বৰ ডি যেটো দি আছে এইটো আমাৰ শুদ্ধ উত্তৰ হয় আৰু তেখেত অস্ট্রেলিয়াৰ ক্ৰিকেটাৰ, অস্ট্রেলিয়াৰ টেনিছ প্লেয়াৰ হয়। 2022 যেটো অস্ট্রেলিয়ান ওপেন আছিল তাৰে ওমেন সিঙ্গলসৰ বিজেতা হৈছে এছলেগ বাৰ্টি। পৰৱৰ্তী প্ৰশ্ন অস্ট্রেলিয়ান ওপেন সম্পৰ্কীয়। ইয়াতে দি আছে যে 2022 মেন্স সিঙ্গলস কোনে জিকিছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব, ইয়াত শুদ্ধ উত্তৰটো হ'ব ৰাফেল নাডাল স্পেইনৰ হয়। অপশ্যন বি আমাৰ শুদ্ধ উত্তৰ হ'ব আৰু তেখেতে ডেনিন মেডভেডেভ এখেতক পৰাস্ত কৰি তেখেতে চূড়ান্ত বিজয়ৰ খিতাপ লাভ কৰিছে। পৰৱৰ্তী প্ৰশ্ন আসাম's first sports university will be set up হ'ব লাগিছিল। অসমৰ প্ৰথম যেটো স্পোর্টস ইউনিভাৰ্সিটি হ'ব হেতু ক'ত স্থাপন হ'ব আৰু সেই শুদ্ধ উত্তৰটি হৈছে ইয়াত দিয়া আছে মঙ্গলদৈ, দৰং, তেজপুৰ, শোণিতপুৰ, চাবুৱা, ডিব্ৰুগড়, হাউলি, বৰপেটা। কোন ডোখৰ মানে কোন জিলাৰ কোন ঠাইতে হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চাবুৱা, ডিব্ৰুগড় ডিস্ট্ৰিক্ট হয়, ইয়াত স্থাপন কৰা হ'ব। আৰু এই যেটো অসমৰ যেটো প্ৰথম স্পোর্টস ইউনিভাৰ্সিটি হ'ব ইয়াৰ নাম হ'ব শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ স্পোর্টস ইউনিভাৰ্সিটি আৰু এয়া ইউনিয়ন মিনিষ্টাৰ অফ পোৰ্টছ, শিপিং এণ্ড ৱাটাৰৱেজ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই উদ্বোধন কৰিছে। এই ইয়াৰ আধাৰশিলা স্থাপন কৰিছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী। আপোনাক কেতিয়াবা প্ৰশ্ন দিব পাৰি ইয়াতে ইউনিভাৰ্সিটি হে স্পোর্টস ইউনিভাৰ্সিটিৰ নাম কি হ'ব? শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ স্পোর্টস ইউনিভাৰ্সিটি। স্থাপন ক'ত হ'ব? চাবুৱা, ডিব্ৰুগড়। আৰু ইনগ্ৰেশ্যন কোনে কৰিছে আৰু ইয়াৰ আধাৰশিলা ফাউণ্ডেশ্যন কোনে কৰিছে? সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। পৰৱৰ্তী প্ৰশ্ন হু হেজ বিন এপইণ্টেড এজ দ্য নিউ চেয়াৰমেন অফ আসাম পাব্লিক সাৰ্ভিস কমিশন এপিএছচিৰ যে নতুন চেয়াৰমেন তেওঁ কোন হ'ব? শুদ্ধ উত্তৰ হ'ব ভাৰত ভূষণ দেৱ চৌধুৰী, বি দেৱ চৌধুৰী। তেখেত হৈছে এপিএছচিৰ নতুন চেয়াৰমেন হিচাপে তেওঁক নিযুক্তি দিয়া হৈছে। পৰৱৰ্তী প্ৰশ্ন ইণ্ডিয়াছ ফাৰ্ষ্ট বুলেট ট্ৰেইন ষ্টেচন ইজ বিং কনষ্ট্ৰাক্টেড ইন হুইচ চিটি অফ দ্য কাণ্ট্ৰি? কানপুৰ, বেংগালুৰু, হায়দৰাবাদ এণ্ড চুৰাট। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি চুৰাট। ভাৰতৰ প্ৰথম যেটো বুলেট ট্ৰেইন ষ্টেচন হেতু ক'ত ভাৰতৰ কোন চহৰত স্থাপন কৰা হৈছে? শুদ্ধ উত্তৰ হ'ব চুৰাট। ইয়াত চাওক যে দ্য মুম্বাই আহমেদাবাদ বুলেট ট্ৰেইন প্ৰজেক্ট উইল বি ইণ্ডিয়াছ ফাৰ্ষ্ট বুলেট ট্ৰেইন ৰুট। মুম্বাই আহমেদাবাদক কানেক্ট কৰিব এই ইণ্ডিয়াৰ যেটো ফাৰ্ষ্ট বুলেট ট্ৰেইন যেটো প্ৰজেক্ট আছে সেইটোৱে। পৰৱৰ্তী প্ৰশ্ন হু ইজ দ্য প্ৰেজেণ্ট ছেক্ৰেটাৰী জেনেৰেল অফ দ্য ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন? ইউএনৰ বৰ্তমানৰ যিজন ছেক্ৰেটাৰী জেনেৰেল আছে সচিব প্ৰধান তেখেত হৈছে এণ্টনিঅ গুটেৰেছ আৰু তেখেত হৈছে পৰ্তুগালৰ লোক হয়। গতিকে আপোনাক কেতিয়াবা দিব পাৰে টু হুইচ কাণ্ট্ৰি ডাজ হি বিলং? এণ্টনিঅ গুটেৰেছ। নেক্সট কুৱেশ্যন নেম দ্য ফিল্ম দেট হেজ ওন দ্য ফিল্ম অফ দ্য ইয়েৰ ইন দ্য দাদা চাহেব ফাল্কে ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল এৱাৰ্ড 2022। ফিল্ম অফ দ্য ইয়েৰ বছৰটোৰ শ্ৰেষ্ঠ ফিল্মৰ বঁটা লাভ কৰিছে ক'ত? দাদা চাহেব ফাল্কে ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল এৱাৰ্ড 2022 আৰু ফিল্মটো হৈছে পুষ্পা দ্য ৰাইজ। আমি নিশ্চয় সকলোৱে ইয়াৰ যেটো জনপ্ৰিয়তি ডায়লগ হৈছিল ঝুকেগা নাহি, গতিকে সেই যেটো ফিল্ম আছিল পুষ্পা দ্য ৰাইজ সেই চিনেমাৰ ফিল্ম অফ দ্য ইয়েৰ খিতাপ লাভ কৰিছে বা সেই বঁটা লাভ কৰিছে। পৰৱৰ্তী প্ৰশ্ন হু ইজ দ্য প্ৰেজেণ্ট প্ৰেচিডেণ্ট অফ ভাৰতীয় জনতা পাৰ্টি বিজেপি? শুদ্ধ উত্তৰ হ'ব জে পি নাড্ডা। অপশ্যন বি শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন
BTR Accord Day is celebrated. BTR যিটো চুক্তি আছিল সেই দিবস BTR চুক্তি দিবস সেইটো কোন দিনা পালন কৰা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 27th of January 27 জানুৱাৰী 27 জানুৱাৰী BTR Accord Day পালন কৰাৰ আৰু এটা কাৰণ আছে কাৰণ BTR Accord was signed on 27th of January 2020 in New Delhi 2020 চনৰ 27 জানুৱাৰী তাৰিখে BTR Accord স্বাক্ষৰিত হৈছিল নতুন দিল্লীত সেইবাবে BTR Accord Day পালন কৰা হয় 27 জানুৱাৰীত পৰৱৰ্তী প্ৰশ্ন Who is the Chief Justice of Guwahati High Court এটা আছে Who is the present Chief Justice of Guwahati High Court ইয়াৰ শুদ্ধ উত্তৰ হ'ব জাষ্টিস মনহৰলাল ভিখালাল শাহ অপশন ডি সৰি ইয়াৰ শুদ্ধ উত্তৰটি হ'ব জাষ্টিস ৰশ্মিন মনহৰভাই ছায়া অপশন নম্বৰ এ শুদ্ধ উত্তৰ হ'ব আকৌ কৈছো Who is the present Chief Justice of Guwahati High Court শুদ্ধ উত্তৰ হ'ব জাষ্টিস ৰশ্মিন মনহৰভাই ছায়া অপশন এ আমাৰ শুদ্ধ উত্তৰ হ'ব পৰৱৰ্তী প্ৰশ্ন When is the National Girl Child Day celebrated or observed কিমান তাৰিখে যে ৰাষ্ট্ৰীয় ছোৱালী কন্যা সন্তান দিৱস পালন কৰা হয় শুদ্ধ উত্তৰ হ'ব জানুৱাৰী 24 ইয়াৰ লগতে আন এটি কথা আপোনালোকে মনত ৰাখিব যে 25th of January কি দিৱস পালন কৰা হয় নেশ্যনেল ভোটাৰ্স ডে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে জানুৱাৰী 25 তাৰিখ পালন কৰা হয় গতিকে আপোনালোকে 24 জানুৱাৰী নেশ্যনেল গাৰ্ল চাইল্ড ডে হয় আৰু 25 জানুৱাৰীত হ'ব নেশ্যনেল ভোটাৰ্স ডে গতিকে আপোনালোকে এনেকৈ মনত ৰাখিব পাৰে পৰৱৰ্তী প্ৰশ্ন Who is the present DGP Director General of Police of Assam ইয়াৰ শুদ্ধ উত্তৰ হৈছে শ্ৰী ভাস্কৰ জ্যোতি মহন্ত অপশন ডি আমাৰ শুদ্ধ উত্তৰ হয় পৰৱৰ্তী প্ৰশ্ন Who is the Governor General of RBI at present time ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ বৰ্তমানৰ গভৰ্ণৰজনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে শান্তিকান্ত দাস অপশন বি আমাৰ শুদ্ধ উত্তৰ হয় এই লোকসকলো RBI গভৰ্ণৰ আছিল গৌতম আদানী উৰ্জিত পেটেল ৰঘুৰাম ৰাজন ইতিমধ্যে তেওঁলোকে নিজৰ কাৰ্যকাল সামৰিছে বা কোনবা ইতিমধ্যে মানে নিজৰ পদত্যাগ কৰিছে এই পদৰ পৰা পৰৱৰ্তী প্ৰশ্ন India has launched which operation to bring back its national from Ukraine ৰাছিয়া আৰু ইউক্ৰেইনৰ যে যুদ্ধ চলি আছিল সেই সময়ত ভাৰতৰ যিবিলাক লোক ইউক্ৰেইনত আবদ্ধ হৈ আছিল তেওঁলোকক ভাৰতলৈ আনিবৰ কাৰণে ভাৰতবৰ্ষই কোনটো অপাৰেচন মানে কোনটো মিছন আৰম্ভ কৰিছিল আৰু সেই মিছনটোৰ নাম কি আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপাৰেচন গংগা এটা খুবই দৰকাৰী প্ৰশ্ন আপোনালোকে কাইন্ডলি নোট ডাউন কৰি ল'ব পৰৱৰ্তী প্ৰশ্ন What was the theme of International Women's Day 2022 2022 বৰ্ষৰ যে ইন্টাৰনেশ্যনেল ওমেন্স ডে সেলিব্ৰেট কৰা হৈছে আমি নিশ্চয় সকলো জানো 8 মাৰ্চ তাৰিখে বিশ্ব মহিলা দিৱস পালন কৰা হয় এই দিৱসৰ যেটো মূল মন্ত্ৰ কি আছিল এবাৰ বিষয়বস্তু কি আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে জেন্ডাৰ ইকুৱেলিটি টুডে ফৰ এ সাস্টেইনেবল টুমৰো অপশন ডি আমাৰ শুদ্ধ উত্তৰ হয় পৰৱৰ্তী প্ৰশ্ন Who is the present chairman of BCCI Board of Cricket Control of India BCCI ইয়াৰ বৰ্তমানৰ যিজন প্ৰেসিডেন্ট হয় তেওঁ হৈছে সৌৰভ গাঙ্গুলী অপশন নম্বৰ ডি যেটো আছে হেয়া শুদ্ধ উত্তৰ আৰু তেখেত এজন বহুত জনপ্ৰিয় ক্যাপ্টেইন আছিল ভাৰতৰ গতিকে সেই ব্যক্তিজন হৈছে ভাৰতৰ মানে যিজন BCCI Board of Control for Cricket in India BCCI সম্পূৰ্ণ নাম কেতিয়া দিব পাৰে Board of Control for Cricket in India আৰু এই সৌৰভ গাঙ্গুলী তেখেত হৈছে 39th চেয়াৰম্যান অফ BCCI তেখেতে 39তম কি হয় চেয়াৰম্যান হয় BCCI পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছো Who is the director of the popular movie The Kashmir Files আমি জানো যে এই মুভি বহুত চৰ্চিত মুভি আছিল এই মুভিৰ যিজন পৰিচালক আছিল তেখেত কোন আছিল আৰু শুদ্ধ উত্তৰটি হ'ব বিবেক অগ্নিহোত্ৰী অপশন এ আমাৰ শুদ্ধ উত্তৰ হ'ব পৰৱৰ্তী প্ৰশ্ন What was the name given to the Draupadi Murmu by the family members যেতিয়া দ্ৰৌপদী মুৰ্মু যেতিয়া সৰু আছিল তেখেতক পৰিয়ালৰ লোকসকলে কি নাম দিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে পুতি টুডু আমি নিশ্চয় ইতিমধ্যে গম পাইছো তেখেতে সান্তাল যেটো
আদিবাসী গ্ৰুপ আছে তাৰে এগৰাকী ব্যক্তি হয় তেখেত উৰিষ্যাৰ পৰা ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হোৱা প্ৰথম আদিবাসী প্ৰথম মহিলা ৰাষ্ট্ৰপতি হয় আৰু তেখেত ভাৰতৰ দ্বিতীয় মহিলা ৰাষ্ট্ৰপতি প্ৰথম মহিলা ৰাষ্ট্ৰপতি আছিল প্ৰতিভা দেৱী সিং পাটিল ইয়াৰ পিছৰ প্ৰশ্নটো আমি আগবাঢ়িছো হু ইজ দ্য প্ৰেজেন্ট ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ যিজন উপাচাৰ্য তেখেতৰ নাম কি প্ৰফেসৰ ডক্টৰ প্ৰতাপজ্যোতি সন্দিক প্ৰফেসৰ ডক্টৰ প্ৰতাপজ্যোতি সন্দিক হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্য পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছো how many medals were won by the Indian sportsperson at Commonwealth Games 2022 2022 চনৰ যেটো Commonwealth Games অনুষ্ঠিত হৈ গল ইংলেণ্ডৰ বাৰ্মিংহামত এই অলিম্পিক গেমত ভাৰতে সৰ্বমুঠ কিমান পদক লাভ কৰিছে ইয়াত চাওক এটা লিষ্ট দিয়া আছে কিমান গোল্ড ইয়াৰে চাওক শুদ্ধতৰি হ'ব 22 গোল্ডস 16 সিলভাৰস and 23 ব্ৰঞ্জ তাৰ মানে টোটাল যদি আপোনাক খুদে যে হাউ মেনি টোটাল মেডেলস were won by Indians তেতিয়া হ'ব 61 আৰু যদি আপোনাক স্পেসিফিক খুদে যে গোল্ড কিমান পাইছিল গোল্ড হ'ব 22 আৰু যদি সিলভাৰ খুদে সিলভাৰ হ'ব 16 আৰু আপোনাৰ ব্ৰঞ্জ হ'ব 23 হয়তো আপোনাক যি হিচাপে খুদিলে আপোনালোকে নিশ্চয় উত্তৰটো কৰিব পাৰিব মোৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানে আপোনালোকে ভিডিঅ' কেনেকুৱা পালে আপোনালোকে মোক জনাব বুলি আশা থাকিল আপোনালোকৰ বিশেষ অনুৰোধ যদি আপুনি প্ৰথমবাৰ মোৰ চেনেলটি চাই আছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আজিৰ এই ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ